নতুন বিহুৰ প্ৰস্তুতি চলাইছোঁ আমি। আমাৰ বোৱাৰীসকল আহিছে, এয়া আমাৰ বোৱাৰীসকল আহিছে। গোটেইখিনি বোৱাৰীবিলাকে আজি গুড়া খুন্দিবলৈ আহিছে। গুড়া খুন্দিলে এতিয়া আমাৰ পিঠা লাড়ুৰ কাৰণে গুড়া খুন্দিবলৈ আহিছে। খুব ভাল লাগিল। আমাৰ আটাই লগ হৈ পেলাই খুন্দিছোঁ এইদৰে। আচলতে বোৱাৰীবিলাকে যদিও মোৰ মানে বোৱাৰী, কিন্তু সিহঁত মানে মোৰ বোৱাৰীৰ নিচিনা নহয়, ছোৱালীৰ নিচিনা। আটাই তাৰমানে মোক খুব মৰম কৰে আৰু মোৰো খুব ভাল লাগে, ছোৱালী যেন লাগে, হয়নে নহয়? হয় ন? খুব। আৰু ইহঁতে যিকোনো কথা মোৰ লগতে সহজভাৱে পাতি লয়, খুব এটা ভাল লগা। আৰু ববিতা কিন্তু মোৰ ঘৰৰ কাষৰে দেই, মোৰ মাহঁতৰ ওচৰৰে তাই বোৱাৰী যদিও একে গাঁৱৰে আমি। গতিকে এয়া ববিতা আহিছে আৰু এয়া আমাৰ মাজুমাক ৰুণু। তুমি কি কৰিবা? এয়া পিঠাৰ কাৰণে নাৰিকল ৰুকি আছা। আৰু আগে কিবা বনালা নেকি? কি বনালা যোৱাকালি? আৰু এইটো আমাৰ মাইনু, দ্বিতীয় বোৱাৰী মোৰ। মাইনু, কি বনালা? তুমি কিবা বনাইছা নেকি? কি বনালা? আজি এয়া গুড়া খুন্দিবলৈ আহিছে। এয়া কিহৰ কাৰণে কৰিছা এতিয়া এইটো? এয়া বৰা চাউলৰ পিঠাৰ কাৰণে, তিল পিঠা, নাৰিকলৰ পিঠা এইবিলাক। আচলতে এইটো কি হ'ল, আমাৰ ভোগালী বিহু যিহেতু ভোগৰ উৎসৱ, গতিকে আমাৰ আটাই এইবিলাক লাড়ু পিঠা কি বনোৱা হয়? ববিতা, কি বনোৱা হয়? লাড়ু পিঠা, তেল পিঠা, তিলৰ লাড়ু, চিৰা সান্দহ, গুড়া সান্দহ, নাৰিকলৰ চিৰা, কিছুমানে আচলতে কলপাত দিয়া চুঙা পিঠা এইবিলাকো বনাই, হয়নে? ময়ো পিছে প্ৰতি বছৰে চুঙা পিঠা বনাওঁ, খুব ভাল লাগে। এইবাৰো ভাবিছোঁ চুঙা পিঠা অকণমান বনাম বুলি। নহয়, আহিবা চুঙা পিঠা খাব। সকলোৱে লগে খাম চুঙা পিঠা, হয়নে? খুব ভাল লাগে। আমাৰ ইয়াৰ বোৱাৰীয়ে ঢেঁকী দি আছে। আচলতে বোৱাৰী ঢেঁকী দিয়া অভ্যাস নাই যদিও তেওঁ অভ্যাস কৰিছে ইয়াতে আহি। আগতে বহুত কিবা নাজানিছিল, কিন্তু এতিয়া গোটেই জনা হৈছে। গতিকে খুব ভাল, তাইও মোৰ লগত সহজভাৱে চলি থাকে আৰু খুব ভাল লগা এটা। গোটেইখিনি বোৱাৰীকে মোৰ ভাল লাগে, মুঠতে চবে মোৰ লগত মিলি জুলি চলি আছে। হয়, মোৰ পৰা বহুত কিবা কিবি শিকি ল'লে ইহঁতে। মোৰো ভাল লাগে, নাজনা কথাবিলাক মই শিকাই দিছোঁ। গতিকে আজি মই বোৱাৰীখিনিক লৈ ভিডিঅ'টো কৰিলোঁ, খুব ভাল লাগিল, হয়নে নহয়? ভাল লগা গোটেইখিনি বোৱাৰী মোৰ। আৰু এজনী আছিল ডাঙৰ বোৱাৰী, কিন্তু তাইৰ অলপ অসুখৰ কাৰণে তাই আজি আহিব নোৱাৰিলে। মনটো অলপ বেয়া লাগি থাকিল, তাইৰ ঘৰতে আছে। আৰু এইকেইজনী আহিলে। আৰু আজি ভিডিঅ'টো মই এইকাৰণে কৰি ভাল লাগিল যে মোৰ নিজৰ বোৱাৰীখিনি আজি এইখিনি কামত আগবাঢ়িছে। আচলতে বিহু বুলি আমাৰ গাঁৱলীয়া তিৰোতাবিলাকে এইদৰে প্ৰস্তুতি চলায়। টাউন চহৰতকৈ আমাৰ গাঁৱৰ তিৰোতাখিনিৰ হেঁপাহ বেছি এইবিলাক কৰাৰ কাৰণে, হয়নে ববিতা? গতিকে খুব কৰি ভাল লাগে আৰু লাগে ভাগে এইদৰে কৰি বহুত ভাল লাগে। গতিকে মোৰো ভাল লাগিল, তোমালোকক এইদৰে মানে আগবঢ়া দেখি মোৰো খুব ভাল লাগে। আচলতে চব কামতে মানুহে এইদৰে আগবাঢ়িলে চব কাম সহজ হৈ উঠে। গতিকে খুব ভাল লাগিল। আজিৰ ভিডিঅ'টো মই বোৱাৰীক লৈ আপোনালোকক দেখুৱালোঁ।